আজি হৈছে বহাগ মাহৰ 19 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মে মাহৰ 3 তাৰিখ দেওবাৰ। আজি হৈছে কৃষ্ণা দ্বিতীয়া তিথি আৰু বিশাখা নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ যি স্থিতি উদ্ভৱ হৈছে তাৰ ফলত আপোনালোকৰ জীৱনলৈ অপৰিকল্পনীয় আৰ্থিক যোগ আৰু আন কিছুমান বিশেষ সংকেত দেখা গৈছে। গতিকে আজিৰ আপোনালোকৰ ৰাশিফল বিশেষ হ'বলৈ গৈ আছে। আজি জ্যোতিষ শাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা অতিশয় গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোত চন্দ্ৰৰ অৱস্থান আৰু গুৰুৰ গ্ৰহৰ বিশেষ দৃষ্টিৰ লগতে নক্ষত্ৰৰ যি এক সুন্দৰ সমাহাৰ ঘটিছে, সেয়া আমাৰ জীৱনত কৰ্মক্ষেত্ৰতে হওক বা পাৰিবাৰিক সম্পৰ্কতে হওক বা মানসিক স্থিতিৰ ওপৰতে গভীৰ প্ৰভাৱ পেলাবলৈ গৈ আছে। গতিকে এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এই চেনেলটোৰ জৰিয়তে আপোনালোকে আপোনাৰ শুদ্ধ ৰাশিফল পাবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ কৰ্মক্ষেত্ৰত কেনেকুৱা ধৰণৰ নীতি থাকিব, কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব, প্ৰেমৰ সম্পৰ্ক আপোনালোকৰ কেনেকুৱা হ'ব, সেই সকলোবোৰ আপোনালোকৰ ৰাশিফলৰ বিশ্লেষণৰ জৰিয়তে আপোনালোকে জানিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে নিজৰ ৰাশিফলবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে মংগল। আজিৰ দিনটোত আপোনাৰ গ্ৰহ নক্ষত্ৰৰ স্থিতি অনুসৰি আপোনাৰ ভিতৰত প্ৰচুৰ শক্তি আৰু আত্মবিশ্বাসে বিৰাজ কৰিব। আপুনি যিকোনো কাম অতি সাহসেৰে কৰিবলৈ আগবাঢ়ি যাব আৰু কিন্তু অতিৰিক্ত উৎসাহৰ ফলত হঠকাৰী সিদ্ধান্ত লোৱাৰ প্ৰৱণতাও বৃদ্ধি পাব পাৰে। কৰ্মস্থানত আপোনাৰ নেতৃত্ব প্ৰদানৰ ক্ষমতা প্ৰশংসনীয় হ'ব। আধৰুৱা হৈ থকা কোনো গুৰুত্বপূৰ্ণ কাম আজি সফলতাৰে সম্পূৰ্ণ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক দিশটো আজি অনুকূল। ব্যৱসায়ীসকলেও নতুন চুক্তিত স্বাক্ষৰ কৰিব পাৰিব, কিন্তু ডাঙৰ আৰ্থিক বিনিয়োগৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয় হ'ব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। পৰিয়ালৰ সদস্যসকলৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। অৱশ্যে নিজৰ মতামত জাপি দিবলৈ আজি চেষ্টা নকৰিব সংগীক, নহ'লে অযথা তৰ্কৰ সৃষ্টি হ'ব পাৰে। জীৱনসংগীৰ আৱেগকো সন্মান জনাবলৈ চেষ্টা কৰিব। আপোনাৰ শাৰীৰিক স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে। আপুনি দিনটো সক্ৰিয় অনুভৱ কৰিব। তথাপিও অত্যাধিক কৰ্মব্যস্ততাৰ বাবে মূৰৰ বিষ বা সামান্য মানসিক ভাগৰ আহিব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু জিৰণি ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। খৰখেদাকে কোনো কাম আজি নকৰিব বা সিদ্ধান্ত নল'ব। গাড়ী চলোৱা বা যিকোনো যন্ত্ৰপাতি ব্যৱহাৰ কৰোঁতে অতিৰিক্ত সতৰ্কতা অৱলম্বন কৰিব। নিজৰ খং আৰু অহংকাৰ নিয়ন্ত্ৰণত ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ প্ৰতিকাৰ আপুনি মানি চলিব লাগিব। ৰাতিপুৱা সূৰ্য দেৱতাক জল অৰ্পণ কৰক আৰু ওং সূৰ্যায় নমঃ মন্ত্ৰটো জপ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ আজিৰ দিনটোৰ যিখিনি বাধা বিঘিনি আছে বা যিখিনি আপোনালোকৰ কৰ্মত পিছ পৰি আছিলে সেইবোৰ আপোনালোকে সুকলমে পাৰ কৰিব পাৰিব আৰু সক্ৰিয়ভাৱে সকলো কাম সম্পন্ন হ'ব। মানসিক শান্তি আৰু বাধা বিঘিনি দূৰ কৰিবলৈ হ'লে হনুমান চালিচা পাঠ কৰাটো আজি আপোনাৰ বাবে অতি ফলদায়ক হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ আজি মানসিক শান্তি পাব আৰু লগতে আপোনাৰ গ্ৰহ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, ইতিবাচক হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। আজিৰ দিনটোত গ্ৰহ নক্ষত্ৰৰ স্থিতি অনুসৰি আপোনাৰ মনত এক অনাবিল শান্তি আৰু স্থিতিশীলতাই বিৰাজ কৰিছে। শুক্ৰৰ প্ৰভাৱত আজি সৌন্দৰ্য বিলাসিতাৰ প্ৰতি আপোনাৰ আকৰ্ষণো বৃদ্ধি পাব। আপুনি আজিৰ দিনটোত আৰাম আৰু সুখ স্বাচ্ছন্দ্যও বিচাৰিব। কৰ্মস্থানত আপোনাৰ ধৈৰ্য আৰু একাগ্ৰতাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা আপুনি প্ৰশংসাও পাব। খৰখেদাকে কোনো নতুন কাম হাতত লোৱাতকৈ চলি থকা কামবোৰ সুচাৰুৰূপে সম্পন্ন কৰাত গুৰুত্ব দিয়ক। আৰ্থিক দিশটো আজি অনুকূল আৰু সুৰক্ষিত অৱস্থাত আছে। ভৱিষ্যতৰ বাবে ধন সঞ্চয়ৰ পৰিকল্পনা বা বিনিয়োগ কৰিবলৈ আজিৰ দিনটো অতি উত্তম। পূৰ্বৰ কোনো বিনিয়োগৰ পৰা লাভৱান হোৱাৰো সম্ভাৱনা আছে। পাৰিবাৰিক জীৱন সুখময় হ'ব। ঘৰখন সজাই পৰাই তোলাত বা পৰিয়ালৰ সদস্যসকলৰ সৈতে সুস্বাদু আহাৰ গ্ৰহণ কৰি আজি ভাল সময় অতিবাহিত কৰিব। প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্ক অধিক গভীৰ আৰু মধুৰ হ'ব। অৱশ্যে আপোনাৰ জেদী মনোভাৱৰ বাবে কেতিয়াবা সামান্য মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে সংগীৰ কথাও মনোযোগেৰে শুনাৰ অভ্যাস কৰিব। স্বাস্থ্যৰ দিশত বিশেষ চিন্তাৰ কাৰণ নাই, কিন্তু বৃষ ৰাশিৰ লোকসকলৰ ডিঙি সংবেদনশীল হোৱাৰ বাবে ডিঙিৰ বিষ, কাহ বা চৰ্দিৰ প্ৰতি অলপ সতৰ্ক হোৱাটো ভাল হ'ব। বাহিৰৰ খাদ্য বা অত্যাধিক মিঠা বস্তু খোৱাৰ পৰা বিৰত থাকিব, কিয়নো ই পেটৰ সমস্যা বা ওজন বৃদ্ধিৰ কাৰণ হ'ব পাৰে। আজিৰ দিনটো আপোনালোকে আগুৱাই যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। পৰিৱৰ্তনক সহজে স্বীকাৰ কৰিব নোখোজা আপোনাৰ স্বভাৱটোৱে আজি কিছু আহুকালত পেলাব পাৰে। পৰিস্থিতি সাপেক্ষে জেদ এৰি অলপ নমনীয় হ'বলৈ চেষ্টা কৰিব। অত্যাধিক খৰচ কৰাৰ পৰা আজি নিজকে আঁতৰাই ৰাখিব, নহ'লে বাজেট নষ্ট হ'ব পাৰে।
আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত পানী অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ মানসিক অৱস্থা ঠিক থাকিব আৰু ভাগ্য উদয়ো হোৱা দেখা পাব। আৰু ওং চুং চুক্ৰাই নমৰ মন্ত্ৰ জপ কৰিলে মনত ইতিবাচক শক্তিৰ সঞ্চাৰ ঘটিব। দুখীয়া লোকক আজি বগা বস্তু দান কৰাটো অতি উত্তম আৰু শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে বুধ। আজিৰ দিনটোত গ্ৰহ নক্ষত্ৰৰ স্থিতি অনুসৰি আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু যোগাযোগ দক্ষতা তুংগত থাকিব। নতুন কথা শিকাৰ আৰু নতুন ব্যক্তিক লগ পোৱাৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। বুধ গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনটো কিছু চঞ্চল আৰু অনুসন্ধিৎসু হৈ পৰিব। আপোনাৰ উপস্থিতি বুদ্ধি আৰু বাকপটুতাৰ বাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ উন্নতি আৰু নতুন চুক্তি আদি কৰাত আপুনি সফল হ'ব। আৰ্থিক দিশটো আজি মধ্যমীয়া অৱস্থাত থাকিব। নতুন যোগাযোগ গঢ়ি তোলাৰ আপোনাৰ বাবে শুভ ফলদায়ক হ'ব, কিন্তু আৱেগৰ বশৱৰ্তী হৈ অদৰকাৰী বস্তুত ধন ব্যয় কৰাৰ পৰা বিৰত থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মুকলিমূৰীয়াকৈ কথা বতৰাই পাৰিবাৰিক সম্পৰ্ক অধিক সুদৃঢ় কৰিব। ভাই ভনীৰ সৈতে কোনো বিষয়ত আলোচনা হ'ব পাৰে আৰু তেওঁলোকৰ পৰা সহায় লাভ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আনন্দ আৰু ৰোমাঞ্চে বিৰাজ কৰিব। আপোনাৰ হাস্যৰসৰ বোধে জীৱনসংগী বা প্ৰেমিক প্ৰেমিকাৰ মন জয় কৰিব। পিছে অৰ্থহীন তৰ্ক আৰু আনৰ পৰ চৰ্চাৰ পৰা নিজকে আঁতৰাই ৰাখিব, নহ'লে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। শৰীৰ সাধাৰণতে আজি সুস্থিৰ অৱস্থাতে থাকিব, কিন্তু অত্যাধিক চিন্তা বা একেৰাহে মোবাইলৰ স্ক্ৰীণত চাই থকাৰ বাবে চকুৰ বিষৰ সমস্যা বা মানসিক ভাগৰ আদি অনুভৱ কৰিব পাৰে। স্নায়ুতন্ত্ৰৰ ওপৰতো অতিৰিক্ত চাপ নিদিব আজি। কিছু সময় ধ্যান বা যোগাভ্যাস কৰিলে আপুনি সতেজতা অনুভৱ কৰিব। অস্থিৰতা আৰু খৰখেদা পৰিহাৰ কৰি চলক। একেলগে বহু কাম হাতত লোৱাৰ পৰিৱৰ্তে এটা কামত গুৰুত্ব দিয়ক আৰু তাক সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। আনৰ কথাত সহজে ভুলকৈ কোনো ডাঙৰ আৰ্থিক বা ব্যক্তিগত সিদ্ধান্ত নল'ব। লগতে নিজৰ গোপন কথা সকলোৰে আগত প্ৰকাশ কৰাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব ভগৱান গণেশৰ উপাসনা কৰক আৰু প্ৰাৰ্থনা জনাওক। তেতিয়া দেখিব যে আজিৰ দিনটো আপোনালোকৰ ভাৰসাম্য ৰক্ষা পাব। আৰু ওং বুং বোধাই নমঃ মন্ত্ৰটো জপ কৰিব 21 বাৰ। ইয়াৰ ফলত বৌদ্ধিক বিকাশ আৰু মানসিক শান্তি পাব আৰু দিনটো আপোনালোকে সুকলমে পাৰ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ অনুকূল স্থিতিৰ বাবে আপোনাৰ আৱেগিক ভাৰসাম্য আৰু মানসিক স্থিৰতা অটুট থাকিব। আপোনাৰ অন্তৰ্দৃষ্টি অতি সক্ৰিয় হৈ থাকিব আজি, যিয়ে জটিল পৰিস্থিতিটো আপোনাক সঠিক পথ নিৰ্বাচন কৰাত সহায় কৰিব। আধ্যাত্মিকতা আৰু ধৰ্মীয় কাৰ্যৰ প্ৰতি মন ঢাল খাব আজি আপোনাৰ। কৰ্মক্ষেত্ৰত পৰিৱেশ শান্তিপূৰ্ণ আৰু যোগাত্মক হ'ব। যিসকল ব্যক্তি পৰ্দাৰ আঁৰত থাকি নিজৰ কণ্ঠ বা সৃষ্টিশীলতাৰ কাম কৰে, যেনে ফেচলেছ ভিডিঅ' নিৰ্মাণ কৰা, লিখা মেলা কৰা, তেওঁলোকৰ বাবে আজিৰ দিনটো অতি সুফলদায়ক হ'ব আৰু দৰ্শকৰ পৰাও ভাল সঁহাৰি লাভ কৰাৰ যোগ আছে। ব্যৱসায়ত ধীৰ কিন্তু সুস্থিৰ অগ্ৰগতি পৰিলক্ষিত হ'ব আজি। আৰ্থিক দিশত দিনটো স্বাভাৱিক অৱস্থাতে আছে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণলৈ আহিব আৰু সঞ্চয়ৰ প্ৰতি মনোযোগ বৃদ্ধি পাব আপোনাৰ। ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব আজি পাৰিব। পাৰিবাৰিক জীৱন অতি সুখময় হ'ব। মাতৃ বা মাতৃস্থানীয় ব্যক্তিৰ পৰা মৰম আৰু বিশেষ সহযোগিতা লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি বাঢ়িব আৰু আপুনি আপোনজনৰ আৱেগক পূৰ্ণ মৰ্যাদাও দিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো ভালেই যদিও ঋতু পৰিৱৰ্তনৰ বাবে হ'ব পৰা চৰ্দি কাহ বা এলাহভাৱে সামান্য আপোনাক আমনি কৰিব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু বিশ্ৰাম ল'ব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। খৰখেদাকে বা অত্যাধিক আৱেগৰ বশৱৰ্তী হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব, নহ'লেও ভৱিষ্যতে অনুশোচনা কৰিব লগা হ'ব পাৰে। অতীতৰ কোনো বেয়া কথা মনলৈ আনি বৰ্তমানৰ শান্তি নষ্ট নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ প্ৰতিকাৰ থাকিব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱক আৰাধনা কৰক আৰু মনৰ অস্থিৰতা আজি দূৰ হ'ব। ইয়াৰ ফলত পৰম শান্তি লাভ কৰিব। ঘৰৰ পৰা ওলোৱাৰ আগতে বা কৰ্ম আৰম্ভ কৰাৰ পূৰ্বে মাকৰ বা ঘৰৰ বয়সীয়াল মহিলাৰ আশীৰ্বাদ গ্ৰহণ কৰি ওলাব। ইয়াৰ দ্বাৰা আপোনাৰ আজি কৰ্ম ভাল হ'ব আৰু লগতে ভাল ফল প্ৰাপ্ত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ অধিপতি সূৰ্য আজি এপ্ৰিল মাহৰ নিজৰ উচ্চ স্থানত অৱস্থান কৰি আছে
আজিৰ দিনটোত গ্ৰহৰ এই অনুকূল অৱস্থানে আপোনাৰ আত্মবিশ্বাস, প্ৰভাৱ আৰু কৰ্মশক্তি সৰ্বোচ্চ পৰ্যায়লৈ লৈ যাব। আপোনাৰ সৃজনশীল চিন্তাধাৰাই এক নতুন মাত্ৰা লাভ কৰাব আৰু লক্ষ্যত উপনীত হোৱাটো সহায় কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন লেখত ল'বলগীয়া হ'ব আজি। যিসকল ব্যক্তি পৰিচালনা, ডিজিটেল সমল সৃষ্টি আৰু লগতে যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি দিনটো অতি সুফলদায়ক হ'ব। আৰ্থিক দিশটো আজি অতিশয় লাভজনক অৱস্থাত থাকিব। ডিজিটেল মাধ্যম বা সৃজনশীল কৰ্মৰ জৰিয়তে উপাৰ্জন বৃদ্ধি পোৱাৰ পূৰ্ণ যোগ আছে। পূৰ্বৰ কোনো স্থবিৰ হৈ থকা কামৰ পৰা আজি ধন লাভৰ সৃষ্টি হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে এক সুন্দৰ আৰু শান্তিপূৰ্ণ সময় পাৰ হ'ব। জীৱনসংগীৰ সৈতে ভৱিষ্যতৰ কোনো নতুন পৰিকল্পনাৰ বিষয়ে আলোচনা হ'ব আজি। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস দৃঢ়তা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে আজি মানসিক শান্তিও লাভ কৰিব। শাৰীৰিক আৰু মানসিকভাৱে উদ্যমী হৈ থাকিবলৈ হ'লে আজি আপোনালোকে স্বাস্থ্যৰ দিশত অলপ সচেতন হ'ব লাগিব। একেৰাহে মোবাইলত কাম কৰি থকাৰ ফলত আপোনাৰ আজি চকুৰ সমস্যাই দেখা দিব পাৰে। সেইবাবে আপোনালোকে জিৰণি ল'ব আৰু সঠিক খাদ্য গ্ৰহণ কৰিব। আজিৰ দিনটোত আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি কৰ্মস্থানতেই হওক বা ঘৰতেই হওক কাৰোৰ ওপৰত নিজৰ মত বা অহংকাৰ জোৰকৈ জাপি দিবলৈ চেষ্টা নকৰিব। নহ'লে অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ সৃষ্টি হ'ব পাৰে আৰু পাৰস্পৰিক সম্পৰ্ক বিঘ্নিত হ'ব পাৰে। অত্যাধিক আত্মবিশ্বাসৰ বাবে কোনো সৰু অথচ গুৰুত্বপূৰ্ণ কাম আওকাণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আপোনাৰ জীৱনলৈ খ্যাতি আৰু সফলতা কঢ়িয়াই আনিব। আজি কৰ্ম আৰম্ভ কৰাৰ পূৰ্বে ইষ্ট দেৱতাক স্মৰণ কৰক আৰু মনত যোগাত্মক ভাৱ ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকে কৰ্মত সফলতা নিশ্চয়কৈ লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ অধিপতি গ্ৰহ বুধ গ্ৰহৰ ইতিবাচক প্ৰভাৱত আজি আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা আৰু শিক্ষাদানৰ দক্ষতাৰ শীৰ্ষত থাকিব। গ্ৰহৰ অনুকূল অৱস্থানে আপোনাক গভীৰ চিন্তা আৰু যিকোনো জটিল বিষয় অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি সিদ্ধান্ত লোৱাত সহায় কৰিব। মনলৈ শৃংখলাবদ্ধতা আৰু একাগ্ৰতা আহিব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিপাটিকে আৰু নিখুঁতভাৱে কাম কৰা শৈলীয়ে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব। পৰিচালনা পৰামৰ্শদাতা হিচাপে কাম কৰা লোকৰ বাবে আজিৰ দিনটো বিশেষভাৱে সুফলদায়ক হ'ব। ব্যৱসায়ত হিচাপ নিকাচৰ ক্ষেত্ৰত থকা খেলিমেলি আজি দূৰ হ'ব। আৰ্থিক দিশটো আজি অতিশয় অনুকূল অৱস্থাত আছে। ভৱিষ্যতৰ পৰিকল্পনা আৰু বিত্তীয় পৰিচালনাত আপোনাৰ তীক্ষ্ণ বুদ্ধিয়ে সুফল দিব। আজি অপ্ৰয়োজনীয় ব্যয় আজি হ্ৰাস পাব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মুকলি মৰাকৈ কথা পাতি ঘৰুৱা কোনো গুৰুত্বপূৰ্ণ বিষয়ৰ সমাধান উলিয়াব পাৰিব। প্ৰেমৰ সম্পৰ্কত বুজাবুজি আৰু আন্তৰিকতা বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আজি আপোনালোকৰ স্বাভাৱিক অৱস্থাই থাকিব। তথাপিও অত্যাধিক মানসিক পৰিশ্ৰম বিশেষকৈ একেৰাশে আপোনালোকে যিকোনো কাম কৰি থকাৰ ফলত মূৰৰ বিষৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। সময়মতে আপোনালোকে জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু সতেজ আহাৰ গ্ৰহণ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি অত্যাধিক চিন্তা কৰাৰ পৰা বিৰত থাকক। নহ'লে ই আপোনাৰ মানসিক শান্তি বিঘ্নিত কৰাৰ লগতে কামৰ গতি মন্থৰ কৰিব। আনৰ ভুল ত্ৰুটি বেছিকৈ খুচৰি ফুৰা বা সমালোচনা কৰাৰ প্ৰৱণতা নিয়ন্ত্ৰণত ৰাখক, অন্যথা আপোন মানুহৰ সৈতে সম্পৰ্কত ফাট মেলিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোৰ আৰম্ভণিতে ভগৱান গণেশক আৰাধনা কৰক। পাৰিলে দুখীয়া লোকক সেউজীয়া ৰঙৰ বস্তু যদি দান কৰে তেনেহ'লে আপোনালোকৰ সৌভাগ্যৰ সৃষ্টি হ'ব। নিজৰ কৰ্মস্থলীত আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি চলক। মনলৈ ইয়াৰ ফলত স্থিৰতা আহিব আৰু যোগাত্মক শক্তিও আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গুলপীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। আজি শুক্ৰ গ্ৰহৰ সুপ্ৰভাৱতে আজি আপোনাৰ মনলৈ ভাৰসাম্য, কলাত্মক চিন্তা আৰু সৌন্দৰ্যবোধ কঢ়িয়াই আনিব। আপোনাৰ সৃজনশীলতা বৃদ্ধি পাব, যাৰ ফলত যিকোনো কাম অতি নিখুঁত আৰু আকৰ্ষণীয়ভাৱে উপস্থাপন কৰাৰ প্ৰৱণতা আজি আপোনাৰ জাগ্ৰত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু পৰিপাটিকে কৰাৰ কামৰ শৈলীয়ে প্ৰশংসিত হ'ব আপোনাৰ। যিসকল ব্যক্তি কলা, ডিজাইনিং বা দৃশ্য শ্ৰাব্য মাধ্যমৰ সৈতে জড়িত, বিশেষকৈ যিসকল কোনো মানুহৰ ছবি বা মুখমণ্ডল ব্যৱহাৰ নকৰাকৈ কাম কৰি আছে গ্ৰাফিক্সৰ, তেওঁলোকৰ বাবে অতি দিনটো শুভ আৰু লাভদায়ক হ'ব। আৰ্থিক স্থিতি সন্তোষজনক হ'ব। নিজৰ কৰ্ম প্ৰণালী উন্নত কৰিবলৈ বা প্ৰযুক্তিগত সামগ্ৰীৰ বাবে কিছু ধন ব্যয় হ'ব পাৰে আজি।
যিয়ে ভৱিষ্যতে আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। পাৰিবাৰিক পৰিৱেশ আজি শান্তিপূৰ্ণ হৈ থাকিব। দাম্পত্য জীৱনত প্ৰেম আৰু মিলাপ্ৰীতি বৃদ্ধি পাব। বিবাহিত জীৱনত শান্তি আৰু পাৰস্পৰিক বুজাবুজি বজাই ৰাখিবলৈ পৰম্পৰাগত প্ৰতিকাৰ বা আধ্যাত্মিক উপায়সমূহৰ প্ৰয়োগ কৰিব আৰু আনকো এই যোগাত্মক বাৰ্তাসমূহেৰে অনুপ্ৰাণিত কৰাৰ বাবে আজিৰ দিনটো অতি অনুকূল অৱস্থাত আছে। সাধাৰণতে স্বাস্থ্য আজি ভালেই দেখা গৈছে, তথাপিও কঁকালৰ বিষৰ সমস্যা, এলাহৰ ভাৱ আহিব পাৰে। পানী আপোনালোকে প্ৰচুৰ পৰিমাণে খাব। আজি মানসিক শান্তি বজাই ৰাখিবলৈ ধ্যান কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত অত্যাধিক দ্বিধাবোধ বা চিন্তা নকৰিব, তেনেহ'লে হাতলৈ অহা ভাল সুযোগ আপুনি হেৰুৱাব পাৰে। অত্যাধিক আৰামপ্ৰিয় নহয়, সময়ৰ প্ৰতি গুৰুত্ব দি কামবোৰ কৰি যাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোৰ আৰম্ভণিতে মা লক্ষ্মী বা দেৱী দুৰ্গাক আৰাধনা কৰক আৰু পাৰিলে বগা মিঠাই অৰ্পণ কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনলৈ সমৃদ্ধি আহিব। কৰ্মলৈ যোৱাৰ পূৰ্বে আপোনালোকে সুগন্ধি ব্যৱহাৰ কৰিব। ইয়ে আপোনাৰ শুক্ৰ গ্ৰহক বলৱান কৰিব আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে মংগল। আজি মংগলৰ শক্তিশালী অৱস্থানে আপোনাৰ অন্তৰ্নিহিত শক্তি, প্ৰবল ইচ্ছা শক্তি আৰু অদম্য আত্মবিশ্বাস বিশেষভাৱে জাগ্ৰত হ'ব। আপোনাৰ চিন্তাধাৰাত এক গভীৰতা পৰিলক্ষিত হ'ব, যাৰ ফলত যিকোনো জটিল পৰিস্থিতিৰ মূললৈকে গৈ তাক বিশ্লেষণ কৰাত আপুনি সফল হ'ব। কৰ্মস্থানত আপোনাৰ একাগ্ৰতা আৰু নিৰন্তৰ পৰিশ্ৰমৰ ফলত আটাইতকৈ কঠিন কামবোৰো সফলতাৰে আপুনি সম্পন্ন কৰিব পাৰিব। গৱেষণা, অনুসন্ধান বা ৰহস্যময় বিষয়ৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে আজিৰ দিনটো অতিশয় সুফলদায়ক আৰু ন চিন্তাৰ উদ্বেগ ঘটিব। ব্যৱসায়ত প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত আপোনাৰ প্ৰভাৱ বিস্তাৰ হ'ব। আৰ্থিক স্থিতি আজি সবল হ'ব। পূৰ্বৰ কোনো বিনিয়োগ বা আবদ্ধ হৈ থকা ধন আজি হঠাতে ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ধন উপাৰ্জনৰ নতুন উৎস মুকলি হ'ব। পাৰিবাৰিক জীৱনত শান্তি বজাই ৰাখিবলৈ ঘৰৰ সদস্যসকলৰ সৈতে বুজাবুজিৰে চলিব লাগিব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কত আৱেগ আৰু আন্তৰিকতা বৃদ্ধি পাব পাৰে, যদিও সংগীৰ প্ৰতি অত্যাধিক অধিকাৰ সাব্যস্ত কৰিবলৈ যোৱাৰ পৰা আজি বিৰত থাকিব। শাৰীৰিকভাৱে আজি সবল আৰু সতেজ অনুভৱ কৰিব, যদিও অত্যাধিক মছলাযুক্ত খাদ্য গ্ৰহণৰ ফলত পেটৰ সমস্যা বা এচিডিটি হ'ব পাৰে। গতিকে আপোনালোকে সুষম আহাৰ গ্ৰহণ কৰিব আজি, আৰু ৰক্তচাপৰ সমস্যা থকাসকলে আজি জিৰণি লোৱাৰ প্ৰয়োজনীয়তা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি নিজৰ অত্যাধিক খং, জেদ আৰু আনক বিনা কাৰণত সন্দেহ কৰাৰ প্ৰৱণতা নিয়ন্ত্ৰণত ৰাখিব লাগিব, নহ'লে আপোনাৰ নিকটৱৰ্তী সম্পৰ্কবোৰ ভালদৰে ৰখাত কিছু অসুবিধাৰ সৃষ্টি হ'ব। ৰাস্তাত যান বাহন চলাওঁতে খৰখেদাকে যিকোনো কাম কৰোঁতে সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান হনুমানক স্মৰণ কৰিব আৰু হনুমান চালিচা পাঠ কৰিব। ইয়াৰ ফলত আপোনাৰ চৌপাশৰ সকলো নেতিবাচক শক্তি দূৰ হ'ব আৰু কৰ্মত একাগ্ৰতা বৃদ্ধি পাব। কোনো দৰিদ্ৰ লোকক আজি আপোনালোকে ৰঙা ফল মূল দান কৰিলে আপোনাৰ গ্ৰহৰ অশুভ প্ৰভাৱবোৰ খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ অধিপতি দেৱগুৰু বৃহস্পতি। আজিৰ দিনটোত বৃহস্পতিৰ কৃপাত আপোনাৰ মনলৈ আধ্যাত্মিক চিন্তা, ইতিবাচক শক্তি আৰু নতুন জ্ঞান অৰ্জনৰ প্ৰবল স্পৃহা আহিব। লগতে গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানৰ বাবে আপোনাৰ চিন্তাধাৰাত এক গভীৰ পৰিপক্কতা আৰু দূৰদৰ্শিতা পৰিলক্ষিত হ'ব, যিয়ে যিকোনো পৰিস্থিতিত সঠিক পথ নিৰ্দেশনা দিব। কৰ্মক্ষেত্ৰত আপোনাৰ সন্মান আৰু খ্যাতি বৃদ্ধি পাব। যিসকল ব্যক্তি পৰিচালনা, প্ৰশাসনৰ লগত জড়িত কাম আৰু ডিজিটেল মাধ্যমৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজি অতিশয় সুফলদায়ক দিন হ'ব। আজি আপোনালোকৰ গভীৰ জ্ঞান আৰু বিশ্লেষণাত্মক উপস্থাপনে আপুনি সকলোৰে সমাদৰ আজি লাভ কৰিব। ব্যৱসায়তো অংশীদাৰৰ সৈতে সুসম্পৰ্ক বজাই ৰাখি আজি আপুনি লাভৱান হ'ব। আৰ্থিক স্থিতি আজি যথেষ্ট উন্নত হ'ব। দীৰ্ঘম্যাদী বিনিয়োগৰ পৰা আজি সুফল পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ধন সঞ্চয়ৰ দিশত আজি আপুনি এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। পাৰিবাৰিক জীৱন আনন্দময় হ'ব। আজি ঘৰত কোনো ধৰ্মীয় বা আধ্যাত্মিক আলোচনা হ'ব পাৰে, যিয়ে পৰিৱেশটো শান্তিপূৰ্ণ কৰি তুলিব। জ্যেষ্ঠজনৰ আশীৰ্বাদ লাভ কৰিব আজি। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু পাৰস্পৰিক শ্ৰদ্ধা বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে। মনত এক অনাবিল স্ফূৰ্তি আৰু যোগাত্মক শক্তি অনুভৱ কৰিব, কিন্তু তথাপি আপোনালোকে সুস্থ হৈ থাকিবলৈ বা সুস্থতা বজাই ৰাখিবলৈ হ'লে অত্যাধিক আহাৰ বৰ্জন কৰিব।
আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে অত্যাধিক আত্মবিশ্বাসত খৰখাতেকে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব, নহ'লে হাতলৈ অহা ভাল সুযোগ হেৰুৱাব পাৰে। আৱেগৰ বশৱৰ্তী হৈ আনক সন্তুষ্ট কৰিবলৈ গৈ এনে কোনো প্ৰতিশ্ৰুতি নিদিব যিটো পালন কৰা আপোনাৰ বাবে কঠিন হৈ পৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত ভগৱান বিষ্ণুক আপোনালোকে আৰাধনা কৰক। কপালত হালধীয়া চন্দনৰ তিলক লগাওক। ইয়াৰ ফলত মনলৈ প্ৰশান্তি আৰু কাৰ্যত সফলতা দেখা পাব। কোনো ধৰ্মীয় স্থানত বা দৰিদ্ৰ ব্যক্তিক হালধীয়া বস্তু আজি দান কৰিলে আপোনাৰ বৃহস্পতি গ্ৰহ বিশেষ কৃপা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে ন্যায়ৰ দেৱতা শনি। আজিৰ দিনটোত ন্যায় দেৱতা শনিদেৱৰ প্ৰভাৱত আপোনাৰ মনলৈ অনুশাসন, ধৈৰ্য আৰু কৰ্তব্যপৰায়ণতা আহিব। যিকোনো কাম অতি সুচাৰুৰূপে আৰু শৃংখলাবদ্ধভাৱে কৰাৰ প্ৰৱণতা বৃদ্ধি পাব। আপোনাৰ বাস্তৱবাদী দৃষ্টিভংগীয়ে আজি জীৱনৰ বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সহায় কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ উচিত ফল পাব। আজি যিসকল ব্যক্তি আজি শিক্ষামূলক ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি দিনটো অতি সুফলদায়ক হ'ব। আপোনাৰ নিৰ্দেশন আৰু পৰিশ্ৰমে আজি আপোনাক বাৰুকৈ উপকৃত কৰিব। আৰ্থিক দিশত আজি দিনটো মজবুত হ'ব। আপোনাৰ অনাৱশ্যক খৰচৰ পৰা বিৰত থাকিব পাৰিব আজি, আৰু ধনঞ্চয়ৰ দিশত এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব পাৰিব। ব্যৱসায়ত স্থায়িত্ব আহিব আৰু দীৰ্ঘম্যাদী পৰিকল্পনা সফল হ'ব। পাৰিবাৰিক দায়িত্ব পালনত আপুনি আগৰণুৱা হ'ব আৰু ঘৰৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ পাই আৰু প্ৰশংসা লাভ কৰি আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আৱেগতকৈ আজি বাস্তৱ আৰু বিশ্বাসৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰাটো আপোনাৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অত্যাধিক পৰিশ্ৰমৰ ফলত আজি আপোনাৰ গাঁঠি বিষৰ সমস্যা, ভাগৰৰ সমস্যাই দেখা দিব পাৰে। গতিকে কামৰ মাজতে আপুনি বিশ্ৰাম লোৱাটো নিশ্চিত কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। অত্যাধিক নেতিবাচক চিন্তা আপোনালোকে আজি দূৰত্ব বজাই ৰাখিব এইবোৰৰ পৰা, কাৰণ ইতিবাচক চিন্তাধাৰাৰ ফলতে আজি আপোনালোকে আগুৱাই যাব পাৰিব। আৰু অত্যাধিক কামৰ বোজা আজি আপোনালোকে নল'ব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান প্ৰতিকাৰ থাকিব। সেইবোৰ হৈছে আজিৰ দিনটোৰ আৰম্ভণিতে বা ৰাতিপুৱা আপোনালোকে ভগৱান শিৱক আৰু শনিদেৱক স্মৰণ কৰিব। গধূলি সময়ত আখত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলাব। ইয়াৰ ফলত আপোনালোকে আজি বিশেষ কৃপা লাভ কৰিব আৰু লগতে আপোনাৰ ভাগ্যোদয়ো হ'ব। ক'লা কুকুৰক আজি আপোনালোকে কিবা খাবলৈ দিলে আপোনাৰ সকলো বাধা বিঘিনি দূৰ হ'ব আৰু ঘৰ শান্তি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি অধিপতি গ্ৰহ শনিদেৱে আজি তেওঁৰ সুপ্ৰভাৱত আপোনাৰ মনলৈ নতুন চিন্তাধাৰা আহিব আৰু দূৰদৰ্শী দৃষ্টিভংগীৰে আপুনি আগুৱাই যাবলৈ সক্ষম হ'ব। প্ৰযুক্তিবিদ্যা আৰু সমাজৰ হিতৰ বাবে কাম কৰা সকলৰ বাবে আজি বিশেষ কিছুমান লাভৱান হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ বিশেষ পৰিচয় গঢ়ি উঠিব। যিসকল ব্যক্তি প্ৰযুক্তিবিদ্যাৰ লগত জড়িত হৈ আছে, পৰিচালনাৰ ক্ষেত্ৰত জড়িত হৈ আছে, পৰামৰ্শদাতা হিচাপে কাম কৰি আছে, তেওঁলোকৰ বাবে আজি এক সুন্দৰ দিন বুলি পৰিগণিত হ'ব। আৰু আজি নতুন আপোনালোকে গ্ৰাহকৰ লগত কথা পাতি আপোনালোকে নিজৰ সন্মান বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশটো আজি অলপ মধ্যমীয়া অৱস্থাত আছে, গতিকে আপোনালোকে ব্যয়ৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। হঠাতে ধন লাভৰো যোগ আছে, কিন্তু আপোনালোকে ব্যয়ৰ ক্ষেত্ৰত অলপ সাৱধানতা বজাই ৰাখি চলিব লাগিব। সমাজৰ বিভিন্ন লোক আৰু বন্ধুবৰ্গৰ সৈতে আজি যোগাযোগ বৃদ্ধি পোৱা দেখা গৈছে আৰু তেওঁলোকৰ সৈতে ভাল সময় কটাবলৈ সক্ষম হ'ব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস বজাই ৰখাটো আপোনালোকৰ বাবে ভাল হ'ব আৰু দুয়োৰে মাজত আপোনালোকে যদি মনৰ কথা খুলি পাতে তেনেহ'লে আপোনালোকৰ মাজত ঘনিষ্ঠতাও বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, তথাপিও আপোনালোকে অত্যাধিক টাইম আপোনালোকে যদি মোবাইলৰ স্ক্ৰীণ ব্যৱহাৰ কৰে তেনেহ'লে চকুৰ সমস্যাই দেখা দিব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু জিৰণি ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপুনি নিজৰ চিন্তাধাৰাক লৈ আগবাঢ়ি যোৱাৰ সময় হ'ব, কাৰণ বেলেগৰ চিন্তাধাৰাৰ মতে যদি আপুনি চলিব যায় তেনেহ'লে আজিৰ দিনটো আপোনালোকে কিছুমান বাধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হ'ব। আৰু আজি কিছুমান ক্ষেত্ৰত আপুনি নিজৰ কথাকে মূল্য দি চলিব আৰু বেলেগৰ কথাত বিশ্বাস কৰি আপুনি প্ৰতাৰিত হোৱাৰ পৰা আজি বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে দিনটোৰ আৰম্ভণিতে
আপুনি ভগৱান হনুমানক আজি স্মৰণ কৰক আৰু হনুমান চালিচা পাঠ কৰক আৰু লগতে সন্ধিয়া আপোনালোকে শনি মন্দিৰ দৰ্শন কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি যিবোৰ বাধা আছে দিনৰ সেইবোৰ নাইকিয়া হ'ব আৰু কোনো দৰিদ্ৰ লোকক যদি আজি তিল দান কৰে তেনেহ'লে আপোনালোকৰ আৰ্থিক অনাটন দূৰ হ'ব আৰু লগতে গ্ৰহ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি জাতক জাতিকাসকলৰ অধিপতি হৈছে দেৱগুৰু বৃহস্পতি। আজি আপোনাৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানে আপোনাৰ কল্পনা শক্তি আধ্যাত্মিক ভাৱধাৰা আজি বৃদ্ধি কৰিব। আপোনাৰ অন্তৰ্দৃষ্টি অতি প্ৰখৰ হ'ব আজি। ইয়াৰ ফলত আপোনালোকে আগতীয়াকৈ বহু ক্ষেত্ৰত আপুনি বিভিন্ন দিশ উমান পাই সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আজি সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি সৃজনশীলতাৰ আজি সকলোৰে আপুনি প্ৰশংসা পাব আৰু আপুনি যিকোনো ক্ষেত্ৰতে জটিল বিষয়বোৰো অতি সহজে আপোনালোকে আজি সমাধান কৰি ল'বলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ দিনটো আজি বিশেষ কৰিও তুলিব। আৰ্থিক দিশ আজি আপোনালোকৰ সুস্থিৰ অৱস্থাত থাকিব। নিজৰ কৰ্মপ্ৰণালী বা প্ৰযুক্তিগত যিবোৰ সামগ্ৰী সেইবোৰ উন্নত কৰাৰ বাবে আজি ধন ব্যয় হ'ব পাৰে, যি ভৱিষ্যতে আপোনাৰ যথেষ্ট লাভদায়ক বুলিও প্ৰমাণিত হ'ব। পাৰিবাৰিক দিশটো আজি শান্তিপূৰ্ণ অৱস্থাত আছে, কিন্তু আপুনি আজি নিজৰ আৱেগিক সংযোগ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব লাগিব আপোনাৰ নিজৰ আপোনজনৰ সৈতে আৰু মনৰ কথা মুকলিকৈ পাতিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ দিনটো আজি আনন্দময় হ'ব আৰু প্ৰিয়জনৰ সৈতে আপোনাৰ ঘনিষ্ঠতাও বৃদ্ধি পাব। স্বাস্থ্য ক্ষেত্ৰত আপোনালোকে আজি মধ্যমীয়া অৱস্থা দেখা পাব। ঋতু পৰিৱৰ্তনৰ ফলত কাহ চৰ্দিয়ে আজি দেখা দিব পাৰে, গতিকে আপোনালোকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰি চলিব আৰু আপোনালোকে যোগাসন আৰু ধ্যানৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে অত্যাধিক চিন্তাধাৰা বা অত্যাধিক চিন্তা কৰাৰ পৰা বিৰত থাকিব, নহ'লে আপোনালোকে সুযোগ হেৰুৱাব পাৰে আৰু অত্যাধিক আৱেগিকতাও আপোনালোকে আজি এৰাই চলিব লাগিব, নহ'লে আপোনালোকৰ সময় থাকোঁতে সিদ্ধান্ত আপোনালোকে গ্ৰহণ কৰিবলৈ অক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুক আপোনালোকে আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্যোদয় হ'ব আৰু আপোনালোকে কোনো শুভ কাৰ্য আৰম্ভ কৰাৰ যদি মন মেলিছে তেনেহ'লে আজি কেশৰৰ তিলক লগাই আগবাঢ়ক, দেখিব আপোনালোকে সফলতা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজি ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।